জামুগুৰিঘাটৰ মৰিখুটি অঞ্চলত স্বেচ্ছাসেৱী সংগঠনৰ চাফাই অভিযান জেন-1 ইউথ ক্লাবৰ উদ্যোগ জামুগুৰিঘাটৰ মৰিখুটি অঞ্চলত জেন-1 ইউথ ক্লাব নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি এক চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অঞ্চলটোৰ মৰিখুটি ব্যৱসায়িক কেন্দ্ৰত আজি পুৱা এই চাফাই অভিযানৰ কাৰ্যসূচী ৰঙা ফিটা কাটি শুভাৰম্ভ কৰি বিশিষ্ট সমাজকৰ্মী ববন চাহুৱে স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে হাতে হাতে দা কোৰ আৰু ঝাৰু আদি লৈ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৰিখুটি ব্যৱসায়িক কেন্দ্ৰৰ পৰা ৰঙাচুকুৱা ব্যৱসায়িক কেন্দ্ৰলৈকে বৃহত্তৰ অঞ্চলটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে। এই সন্দৰ্ভত জেন-1 ইউথ ক্লাবৰ সভাপতি দীপম হাজৰিকা সম্পাদক অংশুমান দাসে কয় যে অনাগত দিনত স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা শৈক্ষিক সামাজিক সাংস্কৃতিক আদি বিভিন্ন সমাজ কল্যাণমূলক কাৰ্যসূচী হাতত লৈ সমাজখনৰ মংগলৰ হকে কাম কৰি যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ। জেন-1 ইউথ ক্লাবৰ ফালৰ পৰা আমি সকলোকে অভিনন্দন জনাইছো। আমি জেন-1 ইউথ ক্লাবৰ সকলো সদস্যই মিলি আজি আমাৰ প্ৰথমটো কাৰ্যসূচী স্বচ্ছতা অভিযান অৰ্থাৎ চাফাই অভিযান আমি মৰিখুটি আৰু ৰঙাচুকুৱা অঞ্চলত আজি সম্পূৰ্ণ কৰিলো। গতিকে আগন্তুক দিনতো আমি এনেধৰণৰ কাৰ্য কৰি যাম বুলি আমি আশা ৰাখিছো। আমাৰ এই প্ৰথম কাৰ্যসূচীটো শুভ উদ্বোধন কৰিবলৈ আমাৰ সমাজৰে এজন সমাজকৰ্মী শ্ৰীযুত ববন চাহু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাই মাতিছিলো। তেখেতে আহি পেলাই আমাক যুৱ সমাজক অথবা আমাক লক্ষ্য কৰি কিছুমান প্ৰেৰণামূলক কথাবোৰ ক'লে, যিটো আমাৰ কাৰণে সদায় স্মৰণীয় হৈ ৰ'ব। আৰু আমি জেন-1 ইউথ ক্লাবৰ সকলো সদস্যই মিলি আমি পৰৱৰ্তী দিনতো বৃক্ষৰোপণ অথবা ব্লাড ডোনেশ্যন কেম্প এইবোৰ কাম হাতত ল'ম বুলি আমি আশা ৰাখিছোঁ। লগতে আমাৰ জেন-1 ইউথ ক্লাবত আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে মেম্বাৰশ্বিপ লৈ আমাৰ লগত একেলগে কাম কৰিব পাৰিব। আৰু লগতে ভৱিষ্যতে যদি কোনোবা অলপ ফাইনেন্সিয়েলি ইনষ্টেবল কোনোবা আছে বা কোনোবা ADRE পৰীক্ষা দিব, গতিকে তেনেকুৱা কোনোবা আছে যদি আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ ADRE কোচিং লগতে ফাইনেন্সিয়েলি আনষ্টেবল যিকোনো লোক আছে তেওঁলোকৰ ল'ৰা ছোৱালীক আমি ফ্ৰীতে পঢ়াৰ ব্যৱস্থাও আমি কৰিছোঁ। লগতে আগন্তুক দিনতো আমি এনেধৰণৰ সমাজৰ কাৰণে কাম কৰি যাম বুলি আশাবাদী।